ভাল পোৱা লবলে পৃথা জাগি জাগি উঠে ৰাতি আহে এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি। এ গান কিন্তু তই কিছু দিলি, যি দিলি বৰ বঢ়িয়াকে দিলি দেই, হেভি। থেংক ইউ স্যাৰ। আৰু গাইছ আপোনালোকৰ মনত আছেনে কোনখন কেছেটৰ গান হৈছিলে, কোনখন চিনেমাৰ? লখিমী। য়েছ, লখিমী চাই ভাল লগা এখন চিনেমা। বাৰু যি কি নহওক, আজি ক্লাছটোৰ ফালে আমি ঢাপলি মেলিছো দেই। একদম একদম ছাৰ, একদম একদম। মই কেইটামান আজি প্ৰশ্ন সুধিম, তহঁতে চিধা চিধি খাকাচকে উত্তৰ দিবি। হ'ব ছাৰ, তেনেকুৱা প্ৰশ্ন উত্তৰ বহুত দিন হ'ল দিয়াই নাই। বাৰু বহুত দিনৰ মূৰত দিম, কিন্তু ছাৰ তাৰ আগতে আপোনাক এটা কবিতা শুনাই দিমহে বুলি ভাবিছো। পাৰি, সেইটোনো কি ডাঙৰ কথা হয়? এনেও দেখোন ক্লাছটো ক'ৰবাত ফুৰিবলৈ নাযায় দে। কবিতাটোৰ নামটো কৈ লচোন আগে। একদম একদম আগতীয়াকে কবিতাটোৰ নামটো কৈ ল'ব লাগিব দেই। কবিতাটোৰ নামটোৱে হৈছে খাটাৰা পহেলিকা তুমি হাগিলা। অ' মাই ডগ, বৰ বেলেগ ধৰণৰ কবিতা দেখোন। ছাৰ আৰম্ভ কৰো নে? দে কৰ দে। নাই ৰঙা মাটি নাই গুৱাহাটী চাং কি হয় দেই। পহেলিকা তুমি হাগিলা কবিতাটোৰ নাম। পহেলিকা তুমি হাগিলা ভাত খোৱাৰ পাছত বৰ বেয়াকে। ৰ কিবা এটা মিলা নাই, কিবা এটা মিলা নাই। আৰে মানুহে ভাত খালেতো হাগিবই লাগিব ন, এদিন নহয় এদিন। ঠিক আছে ছাৰ, নেক্সট ষ্টেপলৈ গৈছোং দেই। ঠিক আছে ঠিক আছে। পহেলিকা তুমি ভাত খালে ভাতখিনি নিজে নিজে শেষ হৈ যায়। কাঁহৰ বাটিত থকা ডালখিনি তোমাৰ পেটলৈ গুচি যায়। পহেলিকা তোমাৰ নাম শুনিলে কেৰাহীত থকা মাংসৰ আঞ্জাখিনি ভয়ত কঁপি থাকে। শুই থকা মাছৰ আঞ্জাখিনিও সাৰ পাই উঠে। এয়াই নেকি তোমাৰ শক্তি পহেলিকা? নেখাও নেখাও বুলি কোৱাৰ পাছতো দৈখিনি পাইগৈ তোমাৰ মুখত। পাকঘৰত লুকাই থকা বগৰী আচাৰখিনিও শেষ হয় তোমাৰ হেঁপাহত। ৱাহ পহেলিকা ৱাহ, মানিছো তোমাৰ। ৱাহ পহেলিকা, সঁচাকৈ মানিছো তোমাক। ধেৰে নানা ধেৰে নানা ধেৰে নানা না। তহঁতি কি কবিতা মাতিলি মই একো ধৰিবই নোৱাৰিলো পাই। একদম ছাৰ, কি কবিতা মাতিলোঁ আমি নিজেই ধৰিব পৰা নাই, আপুনি কেনেকৈ ধৰিব পাৰিব? বাৰু গাইজ, এই যে কবিতাটোত পহেলিকা পহেলিকা বুলি ক'লো, কেতিয়াবা পহেলিকাৰ নাম শুনিলে আমাৰ পেটলৈ মাংস গুচি যায়, কেতিয়াবা পহেলিকাই ভাত খায়। আপোনালোকে কমেণ্ট কৰি দিয়কচোন, এই পহেলিকা বাৰু কোন হ'ব পাৰে? প্ৰশ্নটো ভাল লাগিছে দেই। পহেলিকা কোন হ'ব পাৰে? গাইজ কমেণ্ট কৰক, চাই থাকিব নালাগে আৰু দেই। মানে পাছৰখিনি চাব আৰু ৰৈ থাকিব নালাগে সেইটো। পিছে এবাৰ মই তহঁতক প্ৰশ্ন সুধিম। ঠিক আছে, প্ৰথম প্ৰশ্নটোলৈ গৈছোং। গৰুৱে তহঁতি গম পাওঁ ঘাঁহ খায়, বাঘে গম পাওঁ তহঁতি কি খায়? বাঘে খায় মাংস। বঢ়িয়া। লগতে তহঁতি আৰু এটা কথা গম পাওঁ যে গৰুৱে নাখায় মাংস আৰু বাঘে নাখায় কি? খুব সুন্দৰ হৈছে। এতিয়া তহঁতি এটা দুটা বাক্যতে উত্তৰ দিব লাগে যে গৰুৱে কিয় মাংস নাখায় আৰু বাঘে কিয় ঘাঁহ নাখায়। কি হ'ল, মুখৰ মাত নাই যে? ভাবিছো ছাৰ, এটা দুটা বাক্যতে উত্তৰ দিব লাগে বুলি ক'লে যে গৰুৱে গৰুৱে বাঘে বাঘে। ভাবি পাইছ কিবা? ছাৰ, গৰু কেতিয়াও বাঘ আৰু বাঘ কেতিয়াও গৰু নহয়। সেইবাবে বাঘে কেতিয়াও ঘাঁহ, গৰুৱে কেতিয়াও মাংস নাখায়। কাৰণ বাঘেহে মাংস খায়, গৰুৱেহে ঘাঁহ খায়। যুক্তি যুক্তি যুক্তি, বৰ বেলেগ ধৰণে ফালি দিছ কিন্তু দেই তহঁতি। তাৰমানে শুদ্ধ হ'ল নে কি ছাৰ? ভুল হলে শুদ্ধ বুলিয়াই ঘোষণা কৰি দিছোং যা। যি কি নহওক, নেক্সট প্ৰশ্ন। টকা পইচা ডাঙৰ নে ফাদাৰ এণ্ড মাদাৰ? অসমীয়াত কোৱা নাই, ইংলিছত কৈছো, কাৰণ আমি ইংলিছ বনি গলো। উত্তৰ দে। বুজাই হোৱাটো বুজিছে, ফাদাৰ এণ্ড মাদাৰ ছাৰে কিয় কৈছে। যি কি নহওক, অবভিয়াছলি ফাদাৰ এণ্ড মাদাৰ ডাঙৰ হ'বই। কিয়নোতো বাদ দিয়ক, চবেই জানে। কিন্তু টাইমে কিন্তু টকা পইচা বহুত ডাঙৰ হৈ পৰে। যেনে খাওঁতেও লাগে টকা পইচা, শুবলৈও লাগে, ফুৰিবলৈও লাগে, বহিবলৈও লাগে, ঘূৰিবলৈও লাগে, চবতে অলৱেজ নিডছ মানি। ৰাইট। কথাটোত যুক্তি আছে। তো যদি আপোনালোকে কথাটোত একমত তেনেহলে ইয়েছ বুলি কমেণ্ট কৰি দিব। কৰিব ছাৰ, কৰিব। নেক্সট, বৰ্তমান সময়ত এটা জনপ্ৰিয় ফল মূল আম টেঙা। তহঁতে খাই পাইছ আম টেঙা? আম টেঙা খাই পাইনো, দেখাও নাই আম টেঙা আজিলৈকে। ঠুকুচকে দিম, একেবাৰে সপোনত দেখি যাবি লোৱা। দে আম টেঙাৰ বিষয়ে ইউনিক ধৰণে 2-3 লাইন কৈ দে।
তেনে মই কৈ দিম না কি ছাৰ ক তই দে তই দেখা নাই বুলি কলি নহয় আম ই ক'ব ছাৰ বৰ বেলেগ ধৰণৰ ক'ব আম আম হৈছে এবিধ টেঙা আম হৈছে এবিধ ফল মূল আম পকিলে খাম নপকিলে ঘৰলৈ লৈ যাম যিটো আম নেকি গছত লাগি থাকে বঢ়িয়া খাই পাইছো মই আম আমাৰ গাঁৱত ৩-৪ জোপামান আম গছ আছে তাৰে দুজোপামান আম গছ বৰ বেলেগ ধৰণৰ টেঙা যাক আমি ৰাম টেঙা বুলি কওঁ আৰু দুজোপামান আম গছ আছে যিকেইজোপা নেকি বহুত মিঠা কিন্তু খাবই নোৱাৰি মিঠাৰ বাবে আমটোৰ ভিতৰত পোক সোমাই থাকে হয় ছাৰ উপায়হীন হৈ যাওঁ বজাৰত আম কিনিবৰ বাবে বোলো কিনি মেলিয়াই খাওঁ দুটামান বজাৰত গৈ সুধো বোলো আম টেঙা কেজি কেনেকুৱা বেপাৰীয়ে কয় 400 টকা কিনিবলৈ লওঁতে মনটোৱে আকৌ বাধা দিয়ে আৰে বোপাই তই 300-400 টকা কেজিত দি আম টেঙা কিনি খোৱাতকৈ দেখোন মাংস 1 কেজি কিনি খালে তোৰ পেটটো ভৰিব ময়ো ভাবো কথাটোতো সঁচা সেইকাৰণে ওচৰতে মাংস বিক্ৰী কৰি থকা 1 কেজি গাহৰি মাংস লৈ আহো তেনেকৈয়ে সদায় গৈ আম টেঙা কিনি খোৱা হোৱাই নাই পৰহি দিনাখনৰ কথা টেঙা হ'লেও আম গছ এজোপাৰ তলত বহি আছিলো তাৰপিছত ওপৰৰ পৰা থপলককে আম টেঙা এটা সৰি মোৰ কাষতে পৰিল তাৰপিছত কি হ'ল তাৰপিছত ছাৰ হ'বনো আৰু কিটো টেঙা হ'লেও আমটো কাটি মেলি খাই পেলালো কিয়নো নিউটনৰ দৰে সেইটোকে লৈ গোটেই পৃথিৱীখনক অশান্তি দিয়াৰ ইচ্ছা মোৰ নাই যুক্তি লজিক কেনে ছাৰ গতিকে ধন্যবাদ গাইছ লাষ্টৰখিনি কিবা এটা বুজি পালেনে যদি বুজি পালে কমেণ্ট কৰি দিব তই মাথা বেয়া কৰি দিবি ঐ ল'ৰা ঠিক কৈছ তই নিউটনৰ দৰে হা ইমানে আছিল ছাৰ বাউ আম টেঙাটো কেনেকুৱা লাগিলে বাৰু কথাকেইটা ই পুৰা ফালি দিছে এনেকুৱা ৰচনা মই আগতে শুনা নাই বঢ়িয়া হৈছে দেই উজ্জ্বল ভৱিষ্যত কামনা কৰিলো দে আৰম্ভণি গীতটো আমি ক্লজিং মাৰিম এতিয়া দেই মজা ছাৰ বাই বাই টাটা খেতেক ৰাতি আহে এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি যৌৱনৰে নিজান পদূলিত তোমাক বিচাৰো লগৰী বুলি ঐ লাজ কিয় লাগেনো ৰঙা হ'বলে নাচে কিয় দুচকু ভাল পোৱা ল'বলে তৃষা জাগি উঠে ৰাতি আহে এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী